যোৱাকালি আবিয়া খাতুন তেখেত গেম ভিলেজৰ ওচৰতে থাকে। তেখেতে এখন এজাহাৰ আহি কিনে আমাৰ বশিষ্ঠ থানাত দিয়ে যে যোৱা 2024 চনৰ মে মাহৰ 30 তাৰিখে তেখেতৰ একমহীয়া সন্তানটো তেখেতৰ বাপেক অৰ্থাৎ এই সদ্য জন্ম হোৱা বাচ্চাটোৰ ককাক আবেদ আলীয়ে 5,000 টকাৰ কাৰণে ক'ৰবাত বিক্ৰী কৰি দিয়ে। সেইটো লগে লগে ততাতৈয়াকৈ আমাৰ অচি বশিষ্ঠই এটা টীম গঠন কৰি তদন্ত আৰম্ভ কৰে আৰু যোৱাকালি ছোৱালীজনী কামৰূপ ৰুৰেলৰ এখন গাঁও চুনতলিৰ আণ্ডাৰৰ এখন গাঁৱৰ পৰা উদ্ধাৰ কৰে আৰু লগতে দুজন মানুহ এৰেষ্ট কৰা হয়। আপোনাৰ তেখেতে ঘৰত অহাৰ GMCHৰ পৰা ঘৰত অহাৰ পাছত যোৱা 2024 চনৰ মে মাহৰ 30 তাৰিখে বিক্ৰী কৰিছিল বুলি মানে যোৱাকালি এজাহাৰটো দিছে। তেতিয়া একমহীয়া বুলি কৈছিলে। হয় হয়। আবেদ আলী হৈছে তেখেত যিজনে বিক্ৰী কৰিছে আৰু যাৰ ঘৰত পোৱা গৈছে তেখেতকো এৰেষ্ট কৰা হৈছে আৰু তেওঁলোকক বৰ্তমান আমাৰ কাষ্টডিত ৰখা হৈছে। এতিয়া যিখন এজাহাৰ দিছে সেই এজাহাৰ মতে 5,000 টকাত বিক্ৰী কৰিছে, কিন্তু ট্ৰিটমেণ্টত নিম বুলি কৈ 5,000 টকাত বিক্ৰী কৰি দিছিলে আবেদ আলীয়ে। ইয়াৰ বিক্ৰী কৰিছিলে তাহেৰ আলী নামৰ মানুহ এজনৰ তাত। এতিয়া আমি আবেদ আলীকেও এৰেষ্ট কৰিছো, তাহেৰ আলীকো এৰেষ্ট কৰিছো, বাকীখিনি তদন্তত ল'ব। ককাক হয়, মানে নিজৰ ককাক হয়। হয়। আৰু এটা কথা শুনিছো, এই কেছটো যেতিয়া এজাহাৰ দিবলৈ আহিছিলে বশিষ্ঠ থানাই এজাহাৰখন লোৱা নাছিল বুলি ভুক্তভোগী পৰিয়ালে কৈছে। এতিয়া কথাটো মই আজিহে গম পাইছো। এইটো মানে কথাটো সঁচা কি মিছা কি কেইদিনমান পাছত আমি তদন্তৰ পাছত ওলাব পাৰিম। আৰু এষাৰ কথা শুনিছো যে ভিক্টিম ফেমিলিক কৈছিলে যে কেছটো আমি বিচাৰি উলিয়াই দিম, ভিক্টিম ফেমিলিক থানাৰ চৌহদ চাফা কৰিবলৈ ব্যৱহাৰ কৰিছিলে বুলি কথা এটা। কথাটো হৈছে কি, তেওঁলোকে এই ঘটনাটো এতিয়া প্ৰায় 10 মাহৰ মূৰত যোৱাকালি আহি থানাত আমাৰ এজাহাৰ দিছে। এতিয়া যিখিনি কথা আপোনালোকে শুনিছে সেইখিনি কথা ময়ো শুনিছো। সেইখিনি কাৰণে এটা এনকুৱাৰী এটা কৰা যাব। সেই এনকুৱাৰীত বস্তুটো ওলাব সঁচা কি মিছা। হয়। যোৱাকালি আবিয়া খাতুন তেখেত গেম ভিলেজৰ ওচৰতে থাকে। তেখেতে এখন এজাহাৰ আহি কিনে আমাৰ বশিষ্ঠ থানাত দিয়ে যে যোৱা 2024 চনৰ মে মাহৰ 30 তাৰিখে তেখেতৰ একমহীয়া সন্তানটো তেখেতৰ বাপেক অৰ্থাৎ এই সদ্য জন্ম হোৱা বাচ্চাটোৰ ককাক আবেদ আলীয়ে 5,000 টকাৰ কাৰণে ক'ৰবাত বিক্ৰী কৰি দিয়ে। সেইটো লগে লগে ততাতৈয়াকৈ আমাৰ অচি বশিষ্ঠই এটা টীম গঠন কৰি তদন্ত আৰম্ভ কৰে আৰু যোৱাকালি ছোৱালীজনী কামৰূপ ৰুৰেলৰ এখন গাঁও চুনতলিৰ আণ্ডাৰৰ এখন গাঁৱৰ পৰা উদ্ধাৰ কৰে আৰু লগতে দুজন মানুহ এৰেষ্ট কৰা হয়। আপোনাৰ তেখেতে ঘৰত অহাৰ GMCHৰ পৰা ঘৰত অহাৰ পাছত যোৱা 2024 চনৰ মে মাহৰ 30 তাৰিখে বিক্ৰী কৰিছিল বুলি মানে যোৱাকালি এজাহাৰটো দিছে। তেতিয়া একমহীয়া বুলি কৈছিলে। হয় হয়। আবেদ আলী হৈছে তেখেত যিজনে বিক্ৰী কৰিছে আৰু যাৰ ঘৰত পোৱা গৈছে তেখেতকো এৰেষ্ট কৰা হৈছে আৰু তেওঁলোকক বৰ্তমান আমাৰ কাষ্টডিত ৰখা হৈছে। এতিয়া যিখন এজাহাৰ দিছে সেই এজাহাৰ মতে 5,000 টকাত বিক্ৰী কৰিছে, কিন্তু ট্ৰিটমেণ্টত নিম বুলি কৈ 5,000 টকাত বিক্ৰী কৰি দিছিলে আবেদ আলীয়ে। ইয়াৰ বিক্ৰী কৰিছিলে তাহেৰ আলী নামৰ মানুহ এজনৰ তাত। এতিয়া আমি আবেদ আলীকেও এৰেষ্ট কৰিছো, তাহেৰ আলীকো এৰেষ্ট কৰিছো, বাকীখিনি তদন্তত ল'ব। ককাক হয়, মানে নিজৰ ককাক হয়। হয়। আৰু এটা কথা শুনিছো, এই কেছটো যেতিয়া এজাহাৰ দিবলৈ আহিছিলে বশিষ্ঠ থানাই এজাহাৰখন লোৱা নাছিল বুলি ভুক্তভোগী পৰিয়ালে কৈছে। এতিয়া কথাটো মই আজিহে গম পাইছো। এইটো মানে কথাটো সঁচা কি মিছা কি কেইদিনমান পাছত আমি তদন্তৰ পাছত ওলাব পাৰিম। আৰু এষাৰ কথা শুনিছো যে ভিক্টিম ফেমিলিক কৈছিলে যে কেছটো আমি বিচাৰি উলিয়াই দিম, ভিক্টিম ফেমিলিক থানাৰ চৌহদ চাফা কৰিবলৈ ব্যৱহাৰ কৰিছিলে বুলি কথা এটা। কথাটো হৈছে কি, তেওঁলোকে এই ঘটনাটো এতিয়া প্ৰায় 10 মাহৰ মূৰত যোৱাকালি আহি থানাত আমাৰ এজাহাৰ দিছে। এতিয়া যিখিনি কথা আপোনালোকে শুনিছে সেইখিনি কথা ময়ো শুনিছো। সেইখিনি কাৰণে এটা এনকুৱাৰী এটা কৰা যাব। সেই এনকুৱাৰীত বস্তুটো ওলাব সঁচা কি মিছা। হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।